যোৰহাট চহৰৰ এটি চিনাকি নাম MD কাৰ্ছ নামেই যাৰ পৰিচয়। আমাৰ ইউজ কাৰ ডিলাৰত 4চকীয়া 2চকীয়া বাহনৰ উপৰিও কমাৰ্চিয়েল আৰু প্ৰাইভেট বাহন উপলব্ধ উচিত মূল্যত। আমাৰ শ্ব'ৰুমত গাড়ী এক্সচেঞ্জৰ সুবিধাৰ লগতে ইঞ্চুৰেঞ্চ, পলিউশ্যন আদিৰো সুবিধা গ্ৰহণ কৰিব পাৰিব। নমস্কাৰ, মই যোৰহাটৰ MD কাৰ্ছৰ স্বত্বাধিকাৰ হয়। আমাৰ ইয়াত সকলোখিনি গাড়ী পাব, কমাৰ্চিয়েলৰ পৰা ধৰি প্ৰাইভেট ভেহিকললৈকে পাব। আমাৰ ইয়াত ফাইনেন্সৰো সুবিধা পাব আৰু এক্সচেঞ্জো হয় আমাৰ ইয়াত। আমাৰ প্ৰত্যেকখন গাড়ীৰে ডকুমেণ্টছৰ যিখিনি চাৰ্জ হ'ব সেইখিনি আমি ফ্ৰী কৰি দিওঁ আৰু ইঞ্চুৰেঞ্চ, পলিউশ্যন সকলোখিনি আমি আমাৰ ফালৰ পৰা পাব। আপোনালোকে কোনো ডকুমেণ্টছ চাৰ্জ একো দিবও নালাগে। আৰু আগন্তুক নতুন বছৰ বহুতখিনি সুবিধা আছে, অফাৰো আছে। আমি সেইখিনিও আপোনালোকক অফাৰখিনি দিম। আৰু আমাৰ এড্ৰেছটো হৈ গ'ল যোৰহাটৰ সদৰ তিনিআলি নিয়েৰ টুকুলাই, MD কাৰ্ছ। কণ্টেক্ট নম্বৰ 9101587204। আৰু এটা আমাৰ ডিলাৰ আছে গোলাঘাটৰ টাউনতে, MD কাৰ্ছ। আপোনালোক তালৈও যাব পাৰে, তাতো ভাল গাড়ী পাব। আপোনাৰ মন পচন্দৰ গাড়ীখন ক্ৰয় কৰিব পাৰিব। কণ্টেক্ট নম্বৰ 9101587204। ধন্যবাদ। প্ৰিয় গ্ৰাহকসকলে উচিত মানদণ্ড আৰু উচিত মূল্যত আমাৰ শ্ব'ৰুমৰ পৰা সপোনৰ গাড়ীখন নিশ্চিন্ত মনে ক্ৰয় কৰিব পাৰিব। গতিকে আজিয়ে আহক আমাৰ শ্ব'ৰুম MD কাৰ্ছলৈ আৰু লৈ যাওক আপোনাৰ মৰমৰ গাড়ীখন। ইংৰাজী নৱবৰ্ষৰ উপলক্ষে আমাৰ শ্ব'ৰুমত বিভিন্ন অফাৰ আগবঢ়োৱা হৈছে। আমাৰ ঠিকনা MD কাৰ্ছ, সদৰ তিনিআলি, যোৰহাট নিয়েৰ টুকুলাই। আমাৰ যোগাযোগ নম্বৰটো হৈছে 9101587204। সদৌ অসম অনুসূচিত জাতি ঐক্য মঞ্চৰ কেন্দ্ৰীয় কমিটিৰ তত্বাৱধানত যোৰহাট জিলা সমিতি গঠন কৰা হয় আনুষ্ঠানিকভাৱে। সদৌ অসম ঐক্য মঞ্চ অনুসূচিত জাতি মহিলা সমিতিৰ তৰফৰ পৰা আজি আমাৰ যোৰহাট জিলা সমিতিখন গঠন কৰা হ'ল। সেই সমিতিখনত কেনেকৈ আমি আগবঢ়াই আমাৰ অনুসূচিত জাতিটো সবলীকৰণ কৰিব পাৰি, সঠিক ৰাস্তাত আমাৰ নিষ্ঠা সততাৰে একোতৰকাৰীকে নিষ্ঠাৱান মহিলা হিচাপে প্ৰতিষ্ঠা কৰিব পাৰোঁ, আৰু আমাৰ যিখিনি অনুসূচিত জাতিৰ চৰকাৰৰ যিখিনি আমাৰ অনুদান, সেইখিনিও আমাৰ যিখিনি প্ৰাপ্য, আমি কেনেধৰণে দুখীয়া লোকক, গাঁৱে ভূঞে চুকে কোণে থকা মহিলাক উলিয়াই আনি অনুসূচিত জাতিৰ অনুদানৰ জৰিয়তে স্বাৱলম্বী কৰিব পাৰোঁ, আৰু আমাৰ চুকে কাণে থকা যিখিনি নৱপ্ৰজন্ম, সেই নৱপ্ৰজন্মবোৰ কেনেকৈ আমি যিখিনি বিপদে পৰিচালিত হৈছে, শিক্ষা দীক্ষাত পিছ পৰি আছে, সকলোকে উলিয়াই আনি কেনেকৈ আমি উন্নয়নশীল দিশত আগবঢ়াব পাৰোঁ, তাৰ স্বাৰ্থতে আমি আজি জিলা সমিতিখন গঠন কৰিছোঁ। কেনেকৈ আমি সমাজখন নিকা হিচাপে জীয়াই ৰাখিব পাৰোঁ, কেনেকৈ আমি লাঞ্ছিত, বাঞ্ছিত, শোষিত সকলো ক্ষেত্ৰতে আমি আমি ওলাই আহিছোঁ। ইয়াকে কৈ মই চমু। উল্লেখযোগ্য যে 31জনীয়া কমিটিখনে আগন্তুক দিনত নাৰী সবলীকৰণ, সুস্থ সবল আৰু এখন সমাজ গঢ়ি তোলাৰ লগতে অনুসূচিত জাতি উন্নয়নৰ বাবে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ সফল ৰূপায়ণ যোগেদি সমাজখনক আগুৱাই নিয়াৰ প্ৰয়াস কৰিব বুলি মত প্ৰকাশ কৰে। উক্ত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সমাজৰ বিভিন্ন দিশত অৱদান আগবঢ়োৱা ব্যক্তিসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। নমস্কাৰ, মই সদৌ অসম অনুসূচিত জাতি ঐক্য মঞ্চৰ মহিলাৰ কাৰ্যকৰী সভানেত্ৰী। আমি কেন্দ্ৰীয় কমিটিখন গঠন কৰাৰ পাছত আজি প্ৰথম পদক্ষেপ হিচাপে যোৰহাট জিলা কমিটিখন গঠন কৰা হৈছে। 31জনীয়া সদস্যৰ সৈতে কমিটিখন গঠন কৰা হৈছে ইতিমধ্যে। গতিকে এই কমিটিখনৰ ওপৰত আমি যথেষ্ট আশা কৰিছোঁ, সুদূৰ ভৱিষ্যতে যাতে সকলো দিশতে অনুসূচিত জাতিৰ মহিলা ঐক্য মঞ্চই যাতে সকলো ক্ষেত্ৰতে আমি মহিলাসকলক আগুৱাই লৈ যাব পাৰোঁ, শাৰীৰিক, মানসিক, আৰ্থিক সকলো ক্ষেত্ৰতে আগুৱাই যাব পাৰোঁ, তাৰ কাৰণে কিছু পদক্ষেপ আমি লৈছোঁ। আমাৰ কাৰ্যসূচী
আমি লৈছোঁ, সেইমতে আমি আগুৱাই যাবৰ কাৰণে কমিটিখন গঠন কৰিছোঁ। আৰু এই কমিটিখনে আমি আশা কৰিছোঁ যাতে ভৱিষ্যতে আমাৰ এই পিছপৰা জাতিটোক অলপ আগুৱাই লৈ যাব। চৰকাৰৰ বিভিন্ন সুবিধাখিনি যাতে আমি হেলা ৰঙে গ্ৰহণ কৰিব পাৰোঁ, আমাক যাতে অৱহেলিত কৰিব নোৱাৰে চৰকাৰে, সেইসমূহ যাতে আমি দাবী কৰিব পাৰোঁ। বিভিন্ন দিশৰ বিভিন্ন ডিপাৰ্টমেণ্টৰ পৰা আমাৰ পাবলগীয়া সুবিধাখিনি, লগতে সামাজিকভাৱেও আমাৰ কিছুমান দায়বদ্ধতা আছে, সেইখিনি ক্ষেত্ৰতো আমি যাতে আগবাঢ়ি যাব পাৰোঁ, তাৰ উদ্দেশ্য লৈ এই কমিটিখন গঠন কৰা হৈছে। গতিকে আমি এই নতুন কমিটিখনলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতলোকক ভগৱন্তই কৃপা কৰক, আগবাঢ়ি যাবলৈ সুশক্তি দিয়ক, সুমত। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।